নমস্কাৰ। আজি আপোনালোকৰ কাৰণে কেইটামান ভেকেঞ্চি লৈ আহিছোঁ। বহুতকেইটা ভেকেঞ্চি ওলাইছে, যিটো ওলাইছে সম্পূৰ্ণ পুৰবী ডেইৰীৰ আণ্ডাৰত। যিটো পুৰবী ডেইৰী যিটো কোম্পানী আছে, ডেইৰী প্ৰডাক্ট যিটো প্ৰডিউচ কৰে, এই কোম্পানীটোৰ আণ্ডাৰত কি ওলাইছে, বহুতকেইটা ভেকেঞ্চি ওলাইছে। তো এই যিকেইটা ভেকেঞ্চি ওলাইছে সেইকেইটা হৈছে প্লেন মেনেজাৰৰ ভেকেঞ্চি ওলাইছে, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ প্লেন মেইনটেনেন্সৰ, আকৌ এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভৰে প্লেন ষ্ট'ৰ্ছ এণ্ড ইনভেণ্টৰী, এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ মেনেজাৰ মাৰ্কেটিং, এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিঙৰ আৰু এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিঙৰ। গতিকে বহুতখিনি 9টা পোষ্ট ওলাইছে। ইয়াৰ চেলেৰি বহুত ভাল হয়। গতিকে ইয়াৰ যিটো জব লোকেশ্যন হ'ব সেইটো শিলচৰত হ'ব মেইনলি। গতিকে ইয়াত মই যিকেইটা পোষ্ট ওলাইছে গোটেইকেইটাৰ বিষয়ে মই কৈ দিছোঁ অলপকৈ। মই চব নকওঁ ক'লে মানে বহুত দীঘল হৈ যাব। গতিকে মই যিটো পজিশ্যন ওলাইছে আৰু কোৱালিফিকেশ্যন কি লাগিব সেইটো কৈ দিছোঁ। বাকী আপোনালোকে কি কৰিব, ইয়াত পজ কৰি মানে ভিডিঅ'টো চাই ল'ব, নহ'লে মই ডেছক্ৰিপশ্যনত যিটো এপ্লিকেশ্যন লিংক সেইটো দি দিম, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি সম্পূৰ্ণখিনি ভালদৰে চাই ল'ব পাৰিব। তো যিটো ফাৰ্ষ্ট জব যিটো ওলাইছে সেইটো প্লেন মেনেজাৰৰ ওলাইছে। ইয়াত যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো ফুল টাইম BTech বিচাৰিছে, নহ'লে MTech ইন ডেইৰী টেকন'লজি উইথ ফাৰ্ষ্ট ক্লাছ ফ্ৰম AICTE ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা বিচাৰিছে BTech বা MTech ডেইৰী টেকন'লজিত। আৰু ইয়াৰ যিটো এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 year কি বিচাৰিছে এক্সপিৰিয়েঞ্চ ইয়াত বিচাৰিছে। তাৰপিছত যিটো ওলাইছে সেইটো হৈছে এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিং চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন। ইয়াত কি কৈছে, ইয়াত কোৱালিফিকেশ্যন জাষ্ট বিচাৰিছে ফুল টাইম গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। গতিকে BA BSc BCom বা বেলেগ ধৰণৰ গ্ৰেজুৱেশ্যনো যদি কৰা আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত চবতকৈ ভাল কথাটো হৈছে ইয়াত ফ্ৰেছাৰ্ছসকলেও কি কৰিব পাৰিব, কোনো এক্সপিৰিয়েঞ্চ নাথাকিলেও আপোনালোকে কি কৰিব পাৰিব, ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট ওলাইছে যিটো পোষ্ট ওলাইছে সেইটো হৈছে এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিঙৰ। তো ইয়াতো কি কৰিছে, ফুল টাইম গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন বিচাৰিছে, বা ইয়াত ডিপ্ল'মা ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ থাকিলেও হ'ব, পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিলেও ইয়াত কি হ'ব, এপ্লাই কৰিব পাৰিব। খালি ইয়াত কি বিচাৰিছে, মিনিমাম 3 year কি বিচাৰিছে এক্সপিৰিয়েঞ্চ বিচাৰিছে। তেনেদৰে নেক্সট যিটো পজিশ্যন ওলাইছে সেইটো মেনেজাৰ মাৰ্কেটিঙৰ। ইয়াতো ফুল টাইম পষ্ট গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী বিচাৰিছে, তাৰপিছত 5 year এক্সপিৰিয়েঞ্চ বিচাৰিছে এইটোত। নেক্সট যিটো হৈছে এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ, ইয়াত কি কৰিছে, ফ্ৰেছাৰ্ছসকলে ইয়াতো কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। খালি ইণ্ডিয়ান ডেইৰী ডিপ্ল'মা যদি আছে তাত, নহ'লে BSc PCM ফিজিক্স কেমেষ্ট্ৰি মেথছ থকা হ'ব লাগিব BScত, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পজিশ্যন আছে এইটো এছিষ্টেণ্ট মেনেজাৰো ওলাইছে। ইয়াত কি কৈছে, ফুল টাইম BTech বিচাৰিছে ইন ডেইৰী টেকন'লজিত আৰু 3 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট যিটো ওলাইছে সেইটো এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ প্লেন প্ৰচেছৰ। এইটো 3 year ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ বিচাৰিছে। পলিটেকনিক কৰা মানে 3 বছৰ যিটো পলিটেকনিক ডিপ্ল'মা থাকে সেইটো আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ হ'লেও আপোনালোকে কি কৰিব, এপ্লাই কৰিব পাৰিব। ইয়াত কি হ'লে ফ্ৰেছাৰ্ছ যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, বা যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। নেক্সট যিটো আছে সেইটো এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ প্লেন মেইনটেনেন্সৰ, আৰু ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। ITI পাছ কৰা বিচাৰিছে, ইলেক্ট্ৰিকেলৰ নহ'লে ফিটাৰ, ইলেক্ট্ৰনিক্স, মেকানিক ট্ৰেড, তাত আপোনালোকে ITI কৰা হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলেও ইয়াত কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। নেক্সট যিটো ওলাইছে সেইটো এছিষ্টেণ্ট জুনিয়ৰ এক্সিকিউটিভ প্লেন ষ্ট'ৰ্ছ এণ্ড ইনভেণ্টৰী, এইটো ফুল টাইম গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু ফ্ৰেছাৰ্ছসকলেও কি কৰিব পাৰিব, ইয়াত এপ্লাই কৰিব পাৰিব। এইকেইটা আছিলে পোষ্ট। আৰু যিকেইটা মেইন যিটো চিলেকশ্যন প্ৰচেছ বা সেইটো কেনেদৰে হ'ব মই কৈ দিছোঁ। ইয়াত দিয়া আছে চিলেকশ্যন প্ৰচেছটো। আপোনালোকে কি হ'ব, প্ৰথমতে সেইটো 4 নম্বৰ সেইটো যিটো দেখিছে সেইটো 4 নম্বৰ পইণ্টটো দিয়া আছে, কি দিয়া আছে, ৰিটেন টেষ্ট হ'ব, তাৰপিছত এটা ইণ্টাৰভিউ হ'ব। কিন্তু তাৰ আগতে কি হ'ব, এটা
প্ৰিলিমিনাৰী অনলাইন ইণ্টাৰভিউ হ'ব শ্বৰ্ট লিষ্টিঙৰ কাৰণে। তাৰপিছতে আপোনালোকৰ কি হ'ব, আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাৰপিছত আপোনালোকে কি হ'ব, ৰিটেন টেষ্ট এটা হ'ব আৰু এটা ইণ্টাৰভিউ হ'ব। গতিকে এইটো শিলচৰত হ'ব, যিটো জব লোকেশ্যন। গতিকে আপোনালোকে এপ্লাই কৰি দিব পাৰে। চিলেকশ্যন প্ৰচেছটো মই কৈ দিলোঁ। গতিকে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, যিটো এপ্লাই কৰাৰ লিংক। তাৰ পৰা গৈ আপোনালোকে কি কৰিব, ইয়াত কি কৰিব, এপ্লাই কৰি ল'ব পাৰিব।